হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল নিম্নলিখিতসমূহৰ কোনটো শুদ্ধ নহয়? এ. ৰবাৰ্ট ব্ৰাউনে কক আৱিষ্কাৰ কৰিছিল? বি. স্লেডেন আৰু সোৱাৰ্নে কক সত্য দাঙি ধৰিছিল? চি. ভাৰ্চোৱে ব্যাখ্যা কৰিছিল যে ককবোৰ পূৰ্বস্থিত ককৰ পৰা সৃষ্টি হয়? ডি. এটা এককী জীৱে এটা মাত্ৰ ককৰ ভিতৰতে ইয়াৰ জীৱন প্ৰক্ৰিয়া চলায়? তো এ. ৰবাৰ্ট ব্ৰাউনে কক আৱিষ্কাৰ কৰিছিল, এইটো শুদ্ধ নহয়, যাৰ কাৰণে আমাৰ এনচাৰটো হ'ব ৰবাৰ্ট ব্ৰাউনে কক আৱিষ্কাৰ কৰিছিল। দিছ ইজ নট এ কাৰেক্ট ষ্টেটমেণ্ট, এইটো শুদ্ধ নহয়। চ' দ্য কাৰেক্ট এনচাৰ ইজ এ। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলোঁ। ৰবাৰ্ট ব্ৰাউনে কক মেৰু বা কক নিউক্লিয়াছটো আৱিষ্কাৰ কৰিছিল। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলোঁ।